আপোনালৈ আমাৰ ৰঙালী বিহুৰ উদযাপন সমিতিৰ পৰা সম্ভাষণ জনাইছোঁ আৰু আপোনালোক আজি ইয়াত আমাৰ মাজত উপস্থিত থকাৰ বাবে আমাৰ সমিতিৰ পৰা আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি দুদিনীয়া কাৰ্যসূচীত লৈ পেলাই এই অনুষ্ঠানভাগি আয়োজন কৰিছোঁ। আজি প্ৰথম দিনা আজি বিভিন্ন কাৰ্যসূচী ইতিমধ্যে আমাৰ দিনৰ ভাগত হৈয়ে গৈছে। এতিয়া আমাৰ সৰু বিহুৱতী আৰু জুবিন গাৰ্গৰ গীতৰ আধাৰত নৃত্যৰ প্ৰতিযোগিতা চলি আছে আৰু সৰু বিহুৱতী প্ৰতিযোগিতা চলি আছে। গতিকে মই ভাবিছোঁ যথেষ্ট প্ৰতিযোগী আমাৰ মাজত উপস্থিত হৈছেহি আৰু আমি খুব আনন্দিত হৈছোঁ যে আমি এই অনুষ্ঠানভাগি ইয়াত অনুষ্ঠিত কৰিব পাৰিছোঁ আৰু আমাক সকলো ৰাইজে আমাৰ খাউনপাৰাবাসী ৰাইজ তথা আমাৰ দেৰগাঁৱৰ যিসকল ব্যক্তি আছে আমাক যথেষ্ট সহায় কৰিছে আৰু আপোনালোকক ধন্যবাদ দিছোঁ যে আপোনালোক আহি আমাৰ মাজত উপস্থিত হৈছে আৰু এই অনুষ্ঠানভাগি সফল কৰিবৰ কাৰণে আমাক অনুপ্ৰেৰণা যোগাইছে। জয়তে আপোনালোকক আমি ধন্যবাদ যাচিছোঁ, ৰঙালী শুভেচ্ছা যাচিছোঁ আমাৰ কমিটিৰ তৰফৰ পৰা। যিহেতু আমাৰ এই খাউনপাৰা বাকৰিত এতিয়া এইবাৰ দ্বিতীয় বাৰ্ষিক আমাৰ ৰঙালী সন্মিলন আমি আয়োজন কৰিছোঁ। আমি যোৱা বছৰ আমি এদিনীয়াকৈ আমি এই কাৰ্যসূচীভাগ আৰম্ভ কৰিছিলোঁ, কিন্তু আজি এই বছৰ আমি দুদিনীয়া কাৰ্যসূচীৰে আমি বিভিন্ন অনুষ্ঠান পাতিবলৈ ওলাইছোঁ। আজি যিহেতু প্ৰথম দিন, এই প্ৰথম দিনৰ কাৰ্যসূচীত আমাৰ পুৱাবেলা স্মৃতি তৰ্পণ, পতাকা উত্তোলনকে আদি কৰি বিভিন্ন কাৰ্যসূচী আছিলে আৰু তাৰ লগতে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি, আমাৰ মহান শিল্পী আমাৰ যিহেতু মৰমৰ শিল্পীজন অকালতে হেৰাই গ'ল, সেই দুখ আমি এতিয়াও পাহৰিব পৰা নাই। কিন্তু তথাপিও আমি যিহেতু নিজৰ বাপুতি সাহোন ৰঙালী বিহুটি আমি অনুষ্ঠিত কৰিবই লাগিব, আমাৰ যিহেতু এক পৰম্পৰা সংস্কৃতি, সেই তাকে আমি ৰক্ষা কৰি আমি আমাৰ এই বাকৰিত আমাৰ কাৰ্যসূচীভাগ আজি আৰম্ভ হৈছে। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী, গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।